জুৰিয়া মহাবিদ্যালয়ৰ ৰিল বনাম বিতৰ্ক একাংশ মহাবিদ্যালয়ৰ ৰিলক লৈ কিয় ইমান চৰ্চা অসমৰ প্ৰায়সমূহ মহাবিদ্যালয়তে এতিয়া একে দৃশ্য ক্লাছৰ বিৰতিত কৰিডৰত কেণ্টিনত ছাত্ৰ ছাত্ৰীয়ে ৰিল বনাই আছে কিন্তু প্ৰশ্ন হয় একাংশ মহাবিদ্যালয়ৰ ৰিল স্বাভাৱিকভাৱে লোৱা হয় আনহাতে জুৰিয়া মহাবিদ্যালয়ৰ ৰিলক লৈ ইমান কিয় বিতৰ্ক হয় এই প্ৰশ্ন এতিয়া সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে বৰ্তমান সময়ত ৰিল এক সংস্কৃতি প্ৰায় প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে নিজৰ প্ৰতিভা বন্ধুত্ব কলেজ জীৱনক ৰিলৰ জৰিয়তে প্ৰকাশ কৰে সাধাৰণতে এই ৰিলবোৰক সকলোৱে আদৰণি জনায় কিন্তু বিতৰ্কৰ সূত্ৰপাত হয় তেতিয়াহে যেতিয়া ৰিলৰ সীমা অতিক্ৰম কৰা হয় বা অশালীন ৰিল বনায় কিন্তু জুৰিয়া মহাবিদ্যালয়ৰ ৰিল বনোৱা ছাত্ৰ ছাত্ৰীসকলে তেনেতো একো বেয়া ৰিল বনোৱা আমাৰ প্ৰত্যক্ষ হোৱা নাই সাধাৰণ ৰিল কেম্পাছৰ খোলা ঠাইত বনোৱা হয় কিন্তু বিতৰ্কিত ৰিলবোৰ প্ৰায় ক্লাছৰুমৰ ভিতৰত লাইব্ৰেৰীত পৰীক্ষা হলত আনকি মহাবিদ্যালয়ৰ ইউনিফৰ্ম পিন্ধি অশালীন ভংগীমাত বনোৱা দেখা যায় যিয়ে শিক্ষানুষ্ঠানৰ গৰিমাক আঘাত কৰে তেনেকুৱা কিবা হৈছে নেকি নিশ্চয় হোৱা নাই বন্ধুত্ব বা ট্ৰেণ্ডৰ ৰিলক কোনেও বেয়া নাপায় কিন্তু যেতিয়া ৰিলত অশ্লীল গীত অশালীন ইংগিত বা শিক্ষক শিক্ষয়িত্ৰীক উপহাস কৰা হয় তেতিয়া সাধাৰণ ৰাইজে প্ৰশ্ন উত্থাপন কৰে তেনেকুৱাতো একো হোৱা নাই প্ৰতিখন মহাবিদ্যালয়ে নিজা ঐতিহ্য আছে যেতিয়া এখন ঐতিহ্যমণ্ডিত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে এনে কাৰ্য কৰে তেতিয়া প্ৰাক্তন ছাত্ৰ অভিভাৱক আৰু সমাজে বেছি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰযুক্তিৰ যুগত ৰিল বনোৱাটো অপৰাধ নহয় কিন্তু শিক্ষানুষ্ঠান হৈছে জ্ঞানৰ মন্দিৰৰ ভিতৰত কেনেধৰণৰ আচৰণ কৰিব লাগে তাৰো এক শৃংখলা আছে সেয়েহে একাংশৰ ৰিল সৃষ্টিশীলতা হৈ ৰয় আন একাংশ ৰিল বিতৰ্কলৈ পৰিণত হয় এতিয়া প্ৰয়োজন ৰিল আৰু শৃংখলাৰ মাজত এক ভাৰসাম্য ৰক্ষা কৰাৰ ৰিল বনাওক কিন্তু নিজৰ মহাবিদ্যালয়ৰ সন্মান অক্ষুণ্ণ ৰাখি আপুনি আজি যি ৰিল বনাইছে কাইলৈ সেয়াই আপোনাৰ মহাবিদ্যালয়ৰ পৰিচয় হ'ব নমস্কাৰ জুৰিয়া মহাবিদ্যালয়ৰ ভিডিঅ'খনৰ ওপৰত যোনটো বিতৰ্কৰ সৃষ্টি কৰিছে আপোনালোকে কওকচোন কোন কলেজত ৰিল ভিডিঅ' নবনায় এনেকুৱা কোনো কলেজ নাই য'ত ভিডিঅ' নবনায় আপোনালোকে চাই বাট পোৱাৰ সাহস নাই জুৰিয়া মহাবিদ্যালয়খন যিহেতু গাঁৱৰ মাজত আছে সেইকাৰণে আপোনাক টাৰ্গেট কৰি লৈ পেলাই ভিউজ কমাব বিচাৰি আছে জুৰিয়া মহাবিদ্যালয়ৰ এনেকুৱা বহুত ভাল কাম আছে যিবিলাক আপোনালোকে ছ'চিয়েল মিডিয়াত প্ৰচাৰ নকৰে ইমান সৰু এটা ভিডিঅ' বনোৱা কথা লৈ পেলাই গোটেই ছ'চিয়েল মিডিয়াত হাল্লা কৰিছে এইটো কলেজৰ কাৰণে ভাল হৈছে নে বেয়া হৈছে আপোনালোকে এবাৰ ভাবি চাব কাৰণ আপোনালোক ডাঙৰ হয় এক্সপিৰিয়েঞ্চ হয় এবাৰ চিন্তা কৰি চাব ধন্যবাদ জুৰিয়া কলেজত ভিডিঅ' বনোৱালৈ যি বিতৰ্ক সৃষ্টি কৰিছে তাৰ ওপৰত মই দুটামান কথা ক'বলৈ আহিছোঁ কোনটো কলেজত ভিডিঅ' নবনাই ক'ব পাৰিব আজিৰ যুগ ছ'চিয়েল মিডিয়াৰ যুগ চব কলেজতে ভিডিঅ' বনায় বেলেগ কলেজৰ কথা নকয় কিয় সাহস নাই অনলি জুৰিয়া কলেজৰ কথাহে কয় কলেজত আহি ভিডিঅ' বনাই বেয়া কি ভিডিঅ' বনাইছে ক্লাছৰ টাইমত ভিডিঅ' বনাইছে নে ক্লাছৰ ভিতৰত ভিডিঅ' বনাইছে কি টাইমত সেই ভিডিঅ' বনাইছে সেইটো ইমান এটা সৰু কথালৈ ইমান বিতৰ্ক সৃষ্টি কৰে কি আছে অলপ ভাবি চাব আৰু এটা কথা মোৰ যে ভইচ ইউজ কৰিছে এটা ভিডিঅ' সেইটো মোৰ পাৰ্মিশ্যন নোলোৱাকৈ ইউজ কৰিছে সেইটোক মই আইনৰ ব্যৱস্থা ল'ব পাৰিম সেইটো কথা জানে নে নাজানে বেয়া নাপাব মাইণ্ডটো হলাক আৰু আপোনালোকে যোনটো কৰি আছে কলেজত বদনামহে কৰি আছে